ৰঙিয়াৰ বালিসত্ৰৰ সৎসংগী সত্ৰলৈ আহি আউল লগালে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই। পবিত্ৰ সৎসংগী সত্ৰৰ নামঘৰতে সংবাদ মাধ্যমৰ সন্মুখত ৰাজনৈতিক সংবাদমেলত মন্তব্য প্ৰদান কৰিছিল সভাপতি বৰাই। সত্ৰৰ আত্মাক আঘাত কৰা কাৰ্যক একেমুখে ধিক্কাৰ বালিসত্ৰবাসী ৰাইজৰ। এইলৈ বালিসত্ৰৰ ৰাইজৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া। নাম প্ৰসংগ ধূপ চাকি নৈবেদ্য আগবঢ়াই নামঘৰ শুদ্ধিকৰণ কৰে বংশী গোপালক। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে শুদ্ধি কৰা হ'ল সৎসংগী সত্ৰৰ চৌহদ। গাখীৰ তুলসী দুবৰি পানেৰে চৌহদ শুদ্ধি কৰিলে সত্ৰ পৰিচালনা সমিতিয়ে। এগৰাকী নেতাই নামঘৰৰ ভিতৰত ৰাজনৈতিক সংবাদমেল পতাক লৈ অত্যন্ত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এইখন সত্ৰ ৫০০ বছৰীয়া সত্ৰ গুৰুজনাৰ দৃষ্টিয়ে আছিল। ইয়াত গীতা মধ্যাগৱতৰ চৰ্চা হওক, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা হওক, তেওঁৰ বৃদ্ধি কৰা হওক। গুৰুজনৰ আদৰ্শ আৰু মাৰ্গদৰ্শনে এই সত্ৰ প্ৰতিষ্ঠিত হৈ আহিছে বা সত্ৰ চলি আহিছে। আৰু এই ধৰণৰ গীতা ভাগৱত গীতা সদায় ইয়াত চলি থাকে। সদায় ইয়াত আজিৰ পৰা ৩০ বছৰ আগৰ পৰা ইয়াত ভাগৱতৰ অধ্যয়ন কৰি থকা হয়, গীতাৰ অধ্যয়ন কৰি থকা হয়। আজিৰ পৰ্বটো হ'ল এই যে যোৱাকালি আহি ইয়াত যি ৰাজনৈতিক মন্তব্য আগবঢ়ালে সন্মানীয় সভাপতি কংগ্ৰেছৰ মাননীয় ভূপেন বৰা ডাঙৰীয়াই, তেখেতে আচলতে পবিত্ৰ নামঘৰৰ ভিতৰত এই কথা কৰাটো, তেখেতে ৰাজনৈতিক বক্তব্য আগবঢ়োৱাটো বা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাটো আমি বিচৰা নাছিলোঁ। আৰু এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, আমি নিবিচাৰোঁ। আমি আশা ৰাখিম ভৱিষ্যত দিনত আটাইসকল ব্যক্তি ইয়াত আহক, কোনো ৰাজনৈতিক দল কোনো ধৰ্মৰ কথা ইয়াত নাহে। গুৰুজনাৰ যিহেতু দৃষ্টিত সেই কথা নাছিলে, তেখেতসকলে আহক, আহি মাত্ৰ সত্ৰখনক শ্ৰদ্ধা কৰক, সত্ৰখনক সন্মান কৰক, তেওঁলোকৰ মনোকামনাৰ পুনৰূপে প্ৰাৰ্থনা কৰক। কিন্তু সত্ৰত যাতে এই পবিত্ৰ নামঘৰৰ ভিতৰত অন্তত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য নকৰে, তাৰ বাবে আমি আহ্বান জনালোঁ। ঐতিহাসিক ৫০০ বছৰীয়া সত্ৰত যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই নামঘৰ প্ৰাংগণত থাকি যি ৰাজনৈতিক সংবাদমেল সম্বোধন কৰিছে, এই সংবাদমেলে আমাৰ বালিসত্ৰবাসী ৰাইজক, বিশেষকৈ সত্ৰবাসী ৰাইজৰ আত্মাক আঘাত সানিছে আৰু পৰম্পৰাক আঘাত সানিছে। সত্ৰীয় সংস্কৃতি যি পৰম্পৰা অটুট, এই ধ্বংস কৰা বুলি আমাৰ ভকতসকলে অনুভৱ কৰি আজি ইয়াত নাম প্ৰসংগ কৰিছে। আৰু আমিও সত্ৰ ৰাজৰ স্থানীয় যুৱক হিচাপে বা ইয়াৰ কাৰ্যকৰ্তা হিচাপে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে সত্ৰৰ নামঘৰৰ প্ৰাংগণত যাতে ৰাজনীতিকৰণ, কোনো ৰাজনৈতিক দলে যাতে সত্ৰসমূহক ৰাজনীতিস্থলী হিচাপে নলয়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়া এগৰাকী ধাৰ্মিক কথা কোৱা আমি দেখিছোঁ প্ৰায়, গতিকে তেখেতে এনেকুৱা ঠাইত এনেকুৱা মন্তব্য কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য। গতিকে তেখেতকো আমি আহ্বান জনাইছোঁ যে সত্ৰসমূহত গৈ কেৱল ধৰ্মৰ কথা কওক, আধ্যাত্মিকতাৰ কথা কওক, ধৰ্মৰ লগত বিলীন হৈ আপোনালোকে ৰাজনীতি কৰক। সত্ৰৰ বাহিৰত আপোনালোকে ৰাজনীতি কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু সত্ৰৰ ভিতৰত থকা যাতে ৰাজনীতি কৰে, নামঘৰত যাতে ৰাজনীতি কৰে, তাৰ বাবে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিসকল ভকতে ইয়াত অনুষ্ঠান কৰিছে, তেখেতৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথাটো আমি ক'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।